নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই নীলকমল নাথে আজি তোমালোকক বুজাবলৈ ওলাইছো অনুশীলনী 6.4 ৰ উপবাদ্য প্ৰথমতে আলোচনা কৰিম ইয়াত উপবাদ্য 6.4 ত কৈছে কি দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান প্ৰথমতে চাবা ABC এটা ত্ৰিভুজ আৰু PQR এটা ত্ৰিভুজ এই ত্ৰিভুজ দুটা যদি সদৃশ হয় তেন্তে সিহঁতৰ কালিৰ অনুপাত সিহঁতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান অৰ্থাৎ অৰ্থটো এনেকৈ কৈছে ধৰা হল কালি ABC আৰু কালি PQR এই দুটাৰ যদি অনুপাত যেটো হ'ব সিহঁতৰ বাহু যেনে ABC ত্ৰিভুজৰ বাহু AB ৰ বৰ্গ আৰু PQR ত্ৰিভুজৰ PQৰ বৰ্গৰ অনুপাতৰ সমান হ'ব নাইবা BC স্কয়াৰ বা QR স্কয়াৰৰ সমান হ'ব নাইবা AC স্কয়াৰ আৰু PR স্কয়াৰৰ সমান হ'ব এতিয়া চোৱা যদি ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত চাবা ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত যি হয় ইহঁতৰ বাহুৰ অনুপাতৰ বৰ্গৰ সমান হয় এটো হল মূল উপবাদ্যটা আৰু এই মূল উপবাদ্যৰ ওপৰত আমি কি কৰিম ইয়াৰ 6.4 অনুশীলনীৰ যিবোৰ জ্যামিতি আছে তাক কৰিবলৈ আমি চেষ্টা কৰিম চাবা প্ৰথমতেনো কি দিছে প্ৰথম প্ৰশ্নটো দিছে 1 নম্বৰত ধৰা ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF অৰ্থাৎ ABC আৰু DEF ত্ৰিভুজটা সদৃশ আৰু সিহঁতৰ কালি ক্ৰমে 64 সেন্টিমিটাৰ স্কয়াৰ আৰু 121 সেন্টিমিটাৰ স্কয়াৰ যদি EF equal 15.54 সেন্টিমিটাৰ তেন্তে BC উলিওৱা প্ৰশ্নটো আছে এইখিনি এতিয়া চাবা আমাক ইয়াত কি দিছে ত্ৰিভুজ ABC আৰু DEF ত্ৰিভুজটা সদৃশ বুলি দিয়া আছে আমি সিধাই আৰম্ভ কৰিম এনে ধৰণে যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF এই ত্ৰিভুজটা যেহেতু সদৃশ তেন্তে সিহঁতৰ কালিৰ অনুপাত কি হ'ব সিহঁতৰ কালিৰ অনুপাত সিহঁতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান হ'ব ইয়াতে তাৰমানে আমি এনেকৈ লিখিব পাৰিম এতেকে আমি এনে লিখিব এৰিয়া অফ ত্ৰিভুজ ABC এৰিয়া অফ ত্ৰিভুজ DEF এই সূত্ৰটোত আমি আগত যেনে ধৰণে পাইছিলো ইয়াত আছে কি ABC ৰ বাহু হলে তিনিডাল AB বাহু এডাল হ'ব BC বাহু আৰু এডাল হ'ব AC বাহু বা CA বাহু আৰু ইয়াতে হ'ব DE বাহু DE ৰ পিছত EF বাহু আৰু এডাল হৈছে AB বাহু স্কয়াৰ BC বাহু স্কয়াৰ AC বাহু স্কয়াৰ DE বাহু স্কয়াৰ EF বাহু স্কয়াৰ আৰু এতে হ'ব DF বাহু স্কয়াৰ এটো হল আমাৰ চৰ্তটো এতিয়া আমি এই চৰ্তত আমাক কোন দুটা অংশ লাগে চা ইয়াত দিছে EF বুলি ক'লে এই অংশটো আৰু BC মানে এই অংশটা এই দুটা ৰাখিম আমি এই দুটা ৰাখিম আৰু বাকি দুটা নালাগে যেটো বাকি দুটা কথা এতে উল্লেখ কৰা নাই আমি সিধা এতে আনিম তেনেহলে এৰিয়া অফ ত্ৰিভুজ ABC এৰিয়া অফ ত্ৰিভুজ DEF আৰু ইয়াত ৰাখিম আমি কেৱল ইয়াত BC স্কয়াৰ বাই EF স্কয়াৰ কাৰণ পাইছো আমি উপবাদ্যটোত যে দুটা ত্ৰিভুজৰ কালিৰ অনুপাত ইহঁতৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান এতিয়া ইয়াত আমি পালো কি ত্ৰিভুজ ABC ৰ কালি কি দিয়া আছে স্যাৰ 64 প্ৰথমতে ABC ৰ কথা হৈছে 64 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াত দিয়া আছে কি 121 সেন্টিমিটাৰ স্কয়াৰ BC ৰ মান কি দিয়া আছে নাই দিয়া কাৰণ BC ৰ মান উলিয়াবলৈ দিছে তেনেহলে BC ইয়াতে থাকিব তাৰ ওপৰত হোল স্কয়াৰ EF ৰ মান দিছে 15.4 তাৰ ওপৰত হোল স্কয়াৰ
এইবাৰ চোৱা সেন্টিমিটাৰ দুটা বাদ পৰিল ইয়াক এই স্কয়াৰত এনে ধৰণে খণ্ডত ভাঙি লোৱা আমি জানো 8 দুটা পূৰণ কৰিলে 64 হয় আৰু 11 দুটা পূৰণ কৰিলে কি হয় 121 হয় ইয়াৰ ওপৰত আমি হোল স্কয়াৰ দিব পাৰো নাইবা স্কয়াৰ এনেকেও লিখিব পাৰা এইবাৰ আমি হোল স্কয়াৰ কৰি দিও হোল স্কয়াৰ কৰি দিলে আমাৰ এটা সহজ হ'ব কি আমি বৰ্গমূল ইয়াত উলিয়াই ল'ব পাৰিম ইয়াত আমি এনে ধৰণে লিখিব পাৰিম BC by 15.4 হোল স্কয়াৰ কৰি দিব পাৰো এই দুটা স্কয়াৰ কাটা গল ইয়াত থাকিল কি 8/11 ইয়াত থাকিল BC by 15.4 এইবাৰ আমি বজ্ৰ পূৰণ কৰি দিম ইয়াত বজ্ৰ পূৰণ কৰি দিম এনে ধৰণে বজ্ৰ পূৰণ কৰিলে ইপিনে হ'ব BC into 11 আৰু ইপিনে থাকিল 8 into 15.4 আমাক লাগে BC ৰ মান তেন্তে ইয়াত হ'ব 8 into 15.4 by 11 11 ৰে ইয়াক ডিভাইড কৰিলে আমি যদি হৰণ কৰি লওঁ তেন্তে ইয়াত হ'ব 1.4 এবাৰ ইয়াক ইনটু কৰি লওঁ 8 4 গুণ 32 ৰ 2 হাতত 3 8 গুণ 8 9 10 11 এটাৰ আগত দশমিক তেনে BC ৰ মান হ'ল 11.2 সেন্টিমিটাৰ এতেকে নিৰ্ণয় BC ৰ মান এতেকে নিৰ্ণয় BC ৰ মান হ'ল কিমান 11.2 সেন্টিমিটাৰ এই কৰাৰ নিয়ম এনে ধৰণে আমি বুজি পালো আমি হাতে 6.6 উপপাদ্যৰ আধাৰত আমি এইটো কৰি লব পাৰিম এইবাৰ সবাত তোমালোকৰ অনুশীলনীৰ 2 নম্বৰটো কি দিছে 2 নম্বৰৰ 2 নম্বৰৰ দিছে সবা ABCD ট্ৰেপজিয়ামৰ AB বাহু সমান্তৰাল DC আৰু কৰ্ণ দুডাল পৰস্পৰ O বিন্দুত ছেদ কৰে যদি AB ইকুৱেল টুৱাইস CD তে AOB আৰু COD ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়া সবা মই ইয়াতে প্ৰথমতে আমি উলিয়াই লৈছো AB DC ৰ অনুপাতৰ সমান আৰু AB ৰ মান কিন্তু CD ৰ 2 গুণ আমি AB ডাল তলৰ ফালে দিছো এইডালৰ 2 গুণ এইডাল বুলি কৈছে আৰু এইডাল সমান্তৰাল এই দুডাল সমান্তৰাল এটা হল AB আৰু এটা হল CD এটা হল ট্ৰেপজিয়াম ABCD ট্ৰেপজিয়ামটো ABCD ট্ৰেপজিয়াম আমি আঁকিলো এইবাৰ কৈছে কি ইহতৰ কৰ্ণ দুডালে O বিন্দুত কটা কৰিছে কৰ্ণ দুডাল আমি টানি লম AC আৰু BD হৈছে ইহতৰ কৰ্ণ ইহত O বিন্দুত কাটিছে এটো হল O বিন্দু এবাৰ কৈছে কি ABCD 2 গুণ অৰ্থাৎ AB এইডালৰ মান CD 2 গুণ ইয়াক 2 গুণ কৈ আকা হৈছে AOB আৰু COD ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব লাগে প্ৰথমতে এই ত্ৰিভুজৰ কালিৰ AOB আৰু COD এই ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়াব লাগে প্ৰথমতে এই দুটা ত্ৰিভুজ সদৃশ হয় নে নহয় আমি তাক জানিব লাগিব চাবা এই কোণটোৰ একান্তৰ কোণ কিহৰ কাৰণে এই দুটা যেটো সমান্তৰাল হৈ আছে গতি ই কাটিছে গতি এই কোণ দুটা কি হয় একান্তৰ সমান্তৰাল বাহু ছেদক এডাল গতি উৎপন্ন কৰা কোণ দুটা হল একান্তৰ তেন্তে আমি বুজি পালো এই কোণটো একান্তৰ ইয়াক 1 নং আৰু 2 নং বুলি নাম দিব পাৰো আমি ঠিক তেনে ধৰণে ইয়াত এই কোণটোৰ একান্তৰ ইয়াক যদি আমি 3 নং দিও ইয়াক 4 নং দিলো এনেধৰণে আমি দিব পাৰো ইও একান্তৰ কোণ গতি এই দুটা কোণ সমান এই কোণটোৰ বিপৰীত কোণ অৰ্থাৎ AOB COD ৰ বিপৰীত কোণ এখিনি আমি লিখিব পাৰিম গতিকে মই প্ৰশ্নটো নিলিখিলো ডাইৰেক্ট আমি কৰিবলৈ গৈছো তোমালোকে যেতিয়া ভিডিওটো চাবা প্ৰশ্নবিলাক কিতাপখন মেলি লৈ প্ৰশ্নবিলাক মিলাই চাবা ইয়াত বিশেষ সূত্ৰ বুলি নাই ডাইৰেক্ট আমি কৰি যাম ABCD ট্ৰেপজিয়ামৰ AB বাহু সমান্তৰাল DC বাহু আমি যেহেতু আমাক এই ত্ৰিভুজ দুটাৰ কি উলিয়াইছে অনুপাত উলিয়াইছে কালিৰ অনুপাত প্ৰথমতে আমি এই ত্ৰিভুজ দুটা সদৃশ হয় নে নাই চাওঁ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD
আমি সিধাই ও এ বি কোণ নাইবা 1 নং কোণ বুলি লিখিব পাৰোঁ 1 নং কোণ আৰু ইয়াৰ ও সি ডি কোণ অৰ্থাৎ 2 নং কোণৰ সমান কাৰণটা লিখি দিলোঁ ইয়াত একান্তৰ কোণ ঠিক তেনেধৰণে ইয়াৰ 3 নং কোণটো ইয়াৰ 4 নংৰ সমান 3 নং কোণ সমান 4 নং কোণ সেই একে ধৰণৰ একান্তৰ কোণ তাৰ পিছৰটো আছিল এ ও বি কোণ সমান সি ও ডি কোণ এটা হল বিপ্ৰতীপ কোণ কিয় বিপ্ৰতীপ কোণ বিপৰীতে আছে আৰু সেইভাবে বিপ্ৰতীপ কোণ সদায় সমান হয় তেন্তে আমি কি পালো ত্ৰিভুজ এ ও বি সদৃশ পালো ত্ৰিভুজ সি ও ডি কি চৰ্তত যে এ সিকাৰ্য মতে এ সিকাৰ্য মতে ত্ৰিভুজ দুটা কি পাইছো আমি সদৃশ পাইছো যেহেতু ত্ৰিভুজ দুটা সদৃশ এই ত্ৰিভুজটা কি পালো সদৃশ যদি দুটা ত্ৰিভুজ সদৃশ হয় আমি উপবাদ্য পাইছো কি হিহতৰ কালিৰ ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত ইহতৰ বৰ্গৰ বাহুৰ বৰ্গৰ অনুপাতৰ সমান পাইছো তেনেহলে আমি সিধাই এবাৰ লিখিম যেহেতু ত্ৰিভুজ দুটাৰ কালিৰ দুটা ত্ৰিভুজে সদৃশ গতি ইহতৰ কালিৰ অনুপাত অৰ্থাৎ এৰিয়া অফ ত্ৰিভুজ এ ও বি আৰু এৰিয়া অফ ত্ৰিভুজ সি ও ডি আমাক বাহু কোণৰ লগত তুলনা কৰিছে এ ও বি দীঘল বাহু হল এ বি বাহু আৰু ইয়াত হল সি ডি বাহুৰ লগত তুলনা কৰিছিল তাত বৰ্গৰ সমান বুলি কৈছিল সেইকাৰণে ত্ৰিভুজ দুটাৰ কালিৰ বৰ্গৰ অনুপাত ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত বাহু দুডালৰ বৰ্গৰ অনুপাতৰ কি সমান এতিয়া চাবা ইয়াত এ বি বাহুডালৰ মান সি ডি ডালৰ 2 গুণ সেইকাৰণে আমি এ বিৰ হলনি কি লিখিব পাৰোঁ সি ডি লিখিব পাৰোঁ তাৰ ওপৰত হোল স্কয়াৰ কৰিছো ইয়াত থাকিল সি ডি হোল স্কয়াৰ কাৰণটা লিখি দিলো যেহেতু এ বি ইকুৱেল টুৱাইস সি ডি এটো আমি পাইছো এক বৰ্গ কৰিলে এবাৰ হ'ব ইয়াত সি ডি স্কয়াৰ থাকিল ইয়াক 2 2 গুণ 4 সি ডি স্কয়াৰ কাটা গ'ল ইয়াত তলত 1 ওলাল তেনেহলে আমি পালো কি ত্ৰিভুজটাৰ কালিৰ অনুপাত পালো আমি এৰিয়া অফ এ ও বি ত্ৰিভুজ ইজ টু এৰিয়া অফ সি ও ডি অৰ্থাৎ ত্ৰিভুজটাৰ কালিৰ অনুপাত ওপৰত পালো আমি 4 আৰু তলত পালো আমি কি 1 অৰ্থাৎ 4:1 ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হল ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হল তেন্তে 4:1 আৰু এইখিনিও আমাক উলিয়াবলৈ দিছিল যে এ ও বি আৰু সি ও ডি ত্ৰিভুজৰ কালিৰ অনুপাত উলিয়া তেন্তে এ ও বি আৰু সি ও ডি ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত পালো আমি কিমান 4:1 নিশ্চয় তোমালোকে বুজিব পাৰিছা এইবাৰ আমি 3 নম্বৰলৈকে যাম 3 নম্বৰত নো কি আছে চাবা 3 নম্বৰত ইয়াত চিত্ৰ এটা আঁকি দিয়া আছে একে ভূমি বিচিৰ ওপৰত এ বি সি আৰু ডি বি সি দুটা ত্ৰিভুজ আৰু যদি এ ডি এ বি সিক ও বিন্দুত ছেদ কৰে তেন্তে দেখুৱা যে এৰিয়া অফ ত্ৰিভুজ এ বি সি এৰিয়া অফ ডি বি সি ইকুৱেল এ ও বাই ডি ও এতিয়া আমাক চিত্ৰটো আঁকি দিয়াই আছে আমি চিত্ৰটো প্ৰথমতে আঁকি লম ইয়াত এ বি সি আৰু বি সি ডি এইবাৰ আমাক কি আছে এইখিনি আমি পালো ও বিন্দুত কাটিছে এতিয়া চাবা একে ভূমি বিচিৰ ওপৰত একে ভূমি হল এইডালৰ কথা হৈছে বিচিৰ ওপৰত এ বি সি আৰু ডি বি সি দুটা ত্ৰিভুজ এ বি সি আৰু ডি বি সি এই দুটা ত্ৰিভুজ বুলি কৈছে
এডিয়ে বিচিক ও বিন্দুত সেট কৰিছে দেখুৱাব লাগে কি এ বি চি ত্ৰিভুজৰ কালি আৰু ডি বি চি ত্ৰিভুজৰ কালিৰ অনুপাত এও আৰু ডিওৰ বাহুৰ অনুপাতৰ সমান বুলি প্ৰমাণ কৰিব লাগে এতিয়া আমি বিশেষ সূত্ৰত যাওঁ বিশেষ সূত্ৰ যেহেতু প্ৰমাণ কৰিবলৈ দিছে বিশেষ সূত্ৰ লিখিম যে একে ভূমি চিত্ৰত একে ভূমি বিচিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা ত্ৰিভুজ এ ডিয়ে বিচিক ও বিন্দুত সেট কৰিছে প্ৰমাণ কৰিব লাগে যে কি এৰিয়া অফ ত্ৰিভুজ এ বি চি বাই এৰিয়া অফ ত্ৰিভুজ ডি বি চি ইকুৱেল এও বাই ডিও এইখিনি বুলি প্ৰমাণ কৰিবলৈ দিছে এতিয়া চা এই প্ৰমাণটো কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমতে কি কৰিব লাগিব এটা অঙ্কন কৰি ল'ব লাগিব ইয়াত এটা লম্ব টানি ল'ব লাগিব ইয়াৰ পৰা এটা লম্ব টানি লওঁ আমি 90 ডিগ্ৰী হোৱাকৈ তো হল এ এল নাম দিলো এ এল আৰু ইয়াৰ পৰা এটা লম্ব টানি দিওঁ ডি বিন্দুৰ পৰা এম অৰ্থাৎ এ এল লম্ব বিসি আৰু ডি এম লম্ব বিসি টনা হল প্ৰথমতে আমি কি কৰিলো এ এল লম্ব বিসি আৰু ডি এম লম্ব বিসি টনা হল আমি এইটো টানি ললো এইবাৰ চাবা এ এল ও আৰু ডি এম ও এই ত্ৰিভুজটা সদৃশ বুলি কোৱা কাৰণ আমাক প্ৰমাণ কৰিব আছে এও আৰু ডিও বাহুডালৰ অনুপাত এ বি চি আৰু ডি বি চি ত্ৰিভুজৰ কালিৰ অনুপাতৰ সমান সেইভাবে প্ৰথমতে আমি এই বাহুডাল সমান এও আৰু ডিও বাহুডালৰ অনুপাতটো আমি উলিয়াই লম আগতে এই ত্ৰিভুজটাৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰো ত্ৰিভুজ এ এল ও আৰু ত্ৰিভুজ ডি এম ও চাবা ইয়াৰে এ এল ও বুলি কতে এইটো লম্ব টানিছো যেহেতু এল কোণ সমান ডি এম অৰ্থাৎ এম কোণ সমান কিয় লম্ব কোণ এটা আমি সমান পালো তাৰ পিছত এ ও এল কোণ সমান ডি ও এম কোণ কিয় সমান ই বিপ্ৰতীপ কোণ এটাৰ বিপৰীতে ইয়াৰ বিপৰীতে আনটো কোণ আছে গতিকে ই বিপ্ৰতীপ কোণ গতিকে আমি পালো কি ত্ৰিভুজ এ এল ও সদৃশ ত্ৰিভুজ ডি এম অৰ্থাৎ এই ত্ৰিভুজ দুটা সদৃশ পালো কি চৰ্তত এ চিকাইজমতে ত্ৰিভুজ দুটা আমি সদৃশ পাইছো যেহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে এ এল আৰু ডি এমৰ অনুপাত তেনেহলে এও আৰু ডিওৰ অনুপাতৰ সমান আমি পাইছো সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাতবিলাক কি হয় সদায় সমান হয় বাহুৰ অনুপাত তেনেহলে এ এল আৰু ডি এম তাৰপিছত এও আৰু ডিও নাইবা ও এল আৰু ও এম অনুপাতবিলাক সমান হ'ব আমাক দুডালত ৰাখি থৈছো ইয়াত 1 নং বুলি ৰাখি থলো তাৰমানে আমি এইখিনি উলিয়াই লৈছো এইবাৰ আমি আসল
মূল প্ৰমাণটো কৰিবলৈ যাম এইবাৰ এই যে আমাক প্ৰমাণ কৰিছিল ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত এও আৰু ডিওৰ বাহুৰ অনুপাতৰ সমান এইখিনি প্ৰমাণ কৰিম বিশেষ সূত্ৰখিনি আমি পাইছে নিশ্চয় প্ৰশ্নটোৰ লগত সম্পূৰ্ণ মিলেছে প্ৰশ্নটোৰ পৰা চাই আমি দেখুৱাইছো আমি প্ৰমাণখিনি কৰিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিছো বিসিৰ ওপৰত এ লম্ব টানি লৈছো আৰু বিসিৰ ওপৰত ডিএম লম্ব টানি লৈছো ইয়াতে দ্বিতীয় ক্ষেত্ৰটোত কৰিছো কি আমি এই এ এল ও আৰু ডিএম ত্ৰিভুজটা সদৃশ বুলি প্ৰমাণ কৰি এই বাহু দুডালৰ অনুপাত আমি উলিয়াই লৈছো এইখিনি উলিয়াৰ পিছত বাকি অংশখিনি এইবাৰ আমি ওপৰৰ অংকত দিছো চাবা ইয়াত এইবাৰ আমি ত্ৰিভুজ এ বি সিৰ কালি ত্ৰিভুজ এ বি সিৰ কালি আৰু নাইবা ডাইৰেক্ট এনেকৈ লিখিব পৰা এৰিয়া অফ এ বি সি আৰু ইয়াত লিখিব পৰা এৰিয়া অফ ডি বি সি আমি সিধা এনেকৈ লিখিব পাৰিম কি এ বি সিৰ কালি আমি এটা সূত্ৰ পাইছোঁ হাফ ইনটু ভূমি পূৰণ উন্নতি ইয়াত ভূমি হল বি সি হাফ ইনটু ভূমি হল আমাৰ কি বি সি আৰু উন্নতি হৈছে কি এ এল আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত পালো কি ডি বি সিৰ ইহঁতৰ কালি হ'ব কি হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ ইনটু ভূমি ইয়াতো সেই বি সি ইয়াত উন্নতি কিন্তু হল কি ডি এম ইয়াত এই দুয়োটা অংশ কাটা গ'ল বি চি কাটা গ'ল ইয়াত ওলাই আহিল কি এ এল বাই ডি এম কি আহিল ডি এম চাবা এ এল বাই ডি এমৰ মান এয়া এ এল বাই ডি এম ইয়াৰ মান এও আৰু ডিওৰ সমান তেনেহ'লে এ এল সলনি আমি এও ডি এমৰ সলনি আমি কি লিখিলোঁ ডিও আৰু এইখিনি বুলি আমাক কি কৰিব দিছিল প্ৰমাণ কৰিবলৈ দিছিল এয়া এৰিয়া অফ এ বি সি ডিভাইড এৰিয়া অফ ডি বি সি ইয়াৰ অনুপাতটো কি দিছিল এও আৰু ডিওৰ সমান বুলি প্ৰমাণ কৰিব দিছিল ইয়াতে আমাৰ কি হ'ল প্ৰমাণিত হ'ল ইয়াত 1 নম্বৰ পৰা বুলি লিখিব পৰা 1 নম্বৰ ইয়াতে লিখি দিবা 1 নম্বৰ পৰা মানটো বহাইছোঁ ইয়াত প্ৰুভ হৈ গ'ল এইখিনি আছিল জ্যামিতিৰ মূল বিষয়বস্তু তোমালোকে বাৰে বাৰে ৰিপিট কৰি চাবা এই তিনিটা জ্যামিতিত দিয়া হ'ল এই তিনিটা লাগতিয়াল প্ৰায় পৰীক্ষাত আহি থাকে ইয়াৰ পিছতো আৰু মই পিছৰ ফালে দিম আজি আৰু বেছি আগ নাপাৰোঁ তোমালোকে এইবোৰ তোমালোকৰ বন্ধুবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে প্ৰত্যেকে এই বস্তুবোৰ লাভ কৰে আজিলৈ ইমানেই ধন্যবাদ